মানে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড যিটো মানে চাওক নীলোৎপল বৰা কোন হয় তেখেতে নিজকে শিল্পী বুলি কয় শিল্পী শব্দটোৰ অৰ্থ কি সংস্কাৰ সংস্কৃতি এজন সংস্কাৰ আৰু সংস্কৃতিবান মানুহে তেনেকুৱা কথা কয় নেকি তেখেতে যিটো শব্দ ব্যৱহাৰ কৰিছে এজন সংস্কাৰ থকা মানুহ আৰু এজন সংস্কৃতিবান মানুহে সেই শব্দটো ব্যৱহাৰ কৰিব নেকি প্ৰথম মোৰ প্ৰশ্নটো হ'ল যে নীলোৎপল বৰা বোলা মানুহজন এক নম্বৰ কথা তেওঁ শিল্পীয়ে নহয় শিল্পী হোৱালে তেওঁ সেই শব্দটোৱেই নকলে তেখেতে যিটো শব্দ কৈছে দ্বিতীয়তে সেই শব্দটো কৈ তেওঁ অসমৰ হাজাৰ হাজাৰ মানুহ যিসকল লোকে যিসকল ৰোগীৰ পৰিয়ালে আৰ্থিক সাহায্য লাভ কৰিছে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকক অৱমাননা কৰিছে এই হাজাৰ হাজাৰ পৰিয়ালক অসমৰ যিবিলাক পৰিয়ালে আৰ্থিক সাহায্য লাভ কৰিছে মই ডাটা দিছো আপোনালোকক 2021 চনৰ জানুৱাৰীৰ পৰা 2024 চনৰ মাৰ্চ মাহলৈকে 330 কোটি টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা বিতৰণ কৰা হৈছে কেৱল ৰোগীৰ পৰিয়াললৈ সেই পইচাটো দিয়া হৈছে কাৰোবাক 10,000 টকা দিছে কাৰোবাক 50,000 টকা দিছে কাৰোবাক 1 লাখ টকা দিছে আপোনালোকৰ সাংবাদিকৰো বহু পৰিয়ালে বহু সাংবাদিকে সেই সহায় পাইছে নে নাই কওক গতিকে তেনেকুৱা এটা ব্যৱস্থাত যদি এজন নিজকে গায়ক বুলি কোৱা শিল্পী বুলি কোৱা মানুহে সেলফ স্টাইল শিল্পীয়ে যদি সেইটো দাবী কৰে তেতিয়াহ'লেতো সেইটো তেওঁক আমি শিল্পী বুলি কম নে নাই এতিয়া তেখেতে যদি মানুহক সহায় কৰা এটা ব্যৱস্থাত যদি তেখেতে অপশব্দ দিয়ে তাচিল্য কৰিব পাৰে এই তাচিল্য কৰা মানুহজনক আমি শিল্পী বুলি কম নে নাই মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত অসমৰ বহু শিল্পীয়েও ডনেশ্যন দিছে এনেকুৱা নহয় যে কেৱল ব্যৱসায় কৰা মানুহ বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেওঁলোকে দিয়ে তেনেকুৱা নহয় বহু শিল্পীয়েও ডনেশ্যন দিছে অসমৰ বাহিৰৰ শিল্পীয়েও ডনেশ্যন দিছে বহু অভিনেতাই ডনেশ্যন দিছে এতিয়া সেই তেওঁলোকক তেওঁ অৱমাননা কৰা নাই নেকি তেওঁতকৈ ডাঙৰ শিল্পী গতিকে নীলোৎপল বৰা বোলা মানুহজনক মোৰ ভাষাত যদি আপোনালোকে জানিব খোজে তেওঁ এটা হ'ল ভাৰ্চুৱেল টেৰৰিষ্ট তেওঁ এনেকুৱা কথা কিছুমান লিখি ফেচবুকত লিখি তেখেতে টেৰৰাইজ কৰিব খোজে আতংকিত কৰিব খোজে আৰু আতংকিত কৰিব খুজি তেখেতে কিছুমান ফাইদা ল'ব বিচাৰে যেন লাগে সেইকাৰণে তেওঁ সংস্কৃতিবান মানুহ নহয় সেইকাৰণে তেওঁ শিল্পী নহয় শিল্পীয়ে কেতিয়াও টেৰৰাইজ নকৰে শিল্পীয়ে সদায় সামৰি লয় জ্যোতিপ্ৰসাদৰ পৰা ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে আমি যিমান শিল্পীৰ গান শুনিছো তেওঁলোকৰ কথা বতৰা পঢ়িছো তেওঁলোকে সদায় সমাজখনক সামৰি চলিছে এওঁ আতংকিত কৰিব বিচাৰিছে আতংকিত কোনে কৰে সন্ত্ৰাসবাদীয়ে কৰে গতিকে এওঁ ভাৰ্চুৱেল সন্ত্ৰাসবাদী বন্দুক লোৱা সন্ত্ৰাসবাদী নহয় এওঁ শব্দৰে সন্ত্ৰাস চলায় ফেচবুকৰ জৰিয়তে গতিকে এনেকুৱা এজন ভাৰ্চুৱেল সন্ত্ৰাসবাদীক আমি শিল্পী বুলি নকওঁ কিয়নো তেওঁ নিজৰ পৰিচয় যে চিঠি পাছত লিখা থাকে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় তেখেতে নিজৰ ব্যৱহাৰৰ জৰিয়তে নিজৰ পৰিচয় দি দিছে